নগাঁৱৰ পৰা বিলুপ্ত হল ঢাকাইপট্টি এতিয়াৰে পৰা সংযোজন হল এক নতুন নাম ৰূপকোঁৱৰ চক পূৰ্বৰ পূব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশৰ ৰাজধানী ঢাকাৰ নামেৰে নামাকৰণ কৰা হৈছিল নগাঁৱৰ এটা অঞ্চল ঢাকাইপট্টি কিন্তু এতিয়া ঢাকাইপট্টিৰ নাম সলনি কৰি নতুনকৈ নাম দিয়া হৈছে ৰূপকোঁৱৰ চক আৰু ঢাকাইপট্টিত থকা এইটো হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই প্ৰতিমূৰ্তিৰ বাবে এই সমগ্ৰ অঞ্চলটোৰ নাম বৰ্তমান হৈ পৰিছে ৰূপকোঁৱৰ চক আৰু নগাঁৱৰ সকলো দল সংগঠন ৰাইজে চৰকাৰৰ এই সিদ্ধান্তত আদৰণি জনাইছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁও জিলা প্ৰশাসনে ললে এক ঐতিহাসিক সিদ্ধান্ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত উৎসৰ্গা কৰিলে এক বিশেষ অঞ্চল এতিয়াৰ পৰা আমাৰ নগাঁৱৰ মাজমজিয়াত স্থিত ঢাকাইপট্টি নামৰ যোনটুকুৰা জাগা আছিল সেই জাগাটুকুৰাক এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব ঢাকাইপট্টি শুনিবলৈ আচহুৱা লগা এই নামটো অসমীয়া সমাজ সভ্যতাৰ সৈতেও জিন নোযোৱা ধৰণৰ ঢাকাৰ পৰা অহা একাংশ লোকে এই অঞ্চলত বাহৰ পতাৰ পিছৰে পৰা মুখ বাগৰি অঞ্চলটোৰ নাম হৈ পৰিছিল ঢাকাইপট্টি এই ঢাকাইপট্টিতে যোৱা 8 আগষ্টত সংঘটিত হৈছিল এক কলংকিত ঘটনা খিলঞ্জীয়া যুৱকৰ ওপৰত আক্ৰমণ চলাই সন্দেহজনক সংখ্যালঘু দুৰ্বৃত্তই দেখুৱাইছিল দাদাগিৰি অসমৰ ভূমিপুত্ৰৰ ওপৰত চলা আক্ৰমণে ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ ঘটোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছিল এক ঐতিহাসিক সিদ্ধান্ত অসমীয়াৰ আবেগৰ ওপৰত গুৰুত্ব দি আক্ৰমণ সংঘটিত হোৱা ঢাকাইপট্টি অঞ্চলৰ নামটোৱেই তৎকালীনভাৱে সলনি কৰিবলৈ নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাক দিছিল নিৰ্দেশ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী কৰি অৱশেষত নগাঁও সদৰৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে নগঞা ৰাইজৰ চিন্তা আৰু পৰামৰ্শত আয়ুক্ত দেৱাশীষ শৰ্মাই মঙলবাৰে নাম সলনি কৰিলে ঢাকাইপট্টিৰ নতুনকৈ নামাকৰণ কৰি নাম দিলে ৰূপকোঁৱৰ চক পূৰ্বৰে পৰা থকা ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তিৰ কাষৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে অঞ্চলটোক ৰূপকোঁৱৰ চক হিচাপে সামৰি ল'ব বুলি ঘোষণা কৰিলে নগাঁও আয়ুক্তই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে য'ত চাৰিআলি এটা আছে চাৰিআলিটোৰ পৰা অকণমান আগবাঢ়ি গৈ চৈতন্য ভাণ্ডাৰ আছে সেই জাগাটুকুৰাক এতিয়াৰ পৰা ৰূপকোঁৱৰ চক বুলি জনা হ'ব এসময়ৰ পূব পাকিস্তানৰ পৰা অহা বহু লোকে ইয়াত ব্যৱসায় বাণিজ্য কৰিছিলে সেয়ে ঢাকাইপট্টিৰ নাম হৈছিলে কিন্তু এতিয়া নগাঁৱৰ ৰাইজে বিচাৰিছে ঢাকাইপট্টিৰ নাম সলনি হ'ব লাগে আৰু সেয়ে চৰকাৰে ঢাকাইপট্টিৰ নাম সলনি কৰি নতুন নাম দিছে ৰূপকোঁৱৰ চক আৰু সেয়ে এমাহৰ ভিতৰতে এই যিমানসমূহ দোকান পোহাৰ আছে দোকান পোহাৰৰ যিসমূহ বেনাৰ আছে চাইনবোৰ্ড আছে তাৰ পৰা ঢাকাইপট্টিৰ নাম বিলুপ্ত হৈ ৰূপকোঁৱৰ চক আৰু এই কথা আজি নগাঁও জিলা আয়ুক্তগৰাকীয়ে নিজৰ সংবাদমেলত জানিবলৈ দিছে নতুন নামক লৈ উৎসাহী হৈ পৰিল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আমি এনে এটা নাম আমি ভাবিছিলোঁ য'ত আমাৰ সকলোৰে কাৰণে গ্ৰহণযোগ্য হয় কোনো ধৰণৰ এটা ৰিলিজিয়াছ নাম নহয় আৰু সকলোৰে কাৰণে আদৰ সকলোৰে কাৰণে এটা গ্ৰহণযোগ্য হয় আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বুলি কোৱাৰ লগে লগে প্ৰত্যেকগৰাকী এটা আৱেগ আছে প্ৰতিগৰাকী অসমীয়াৰ গতিকে সেই আজি ৰূপকোঁৱৰ চক হিচাপে নামটো দিবলৈ পায় মানে একচুৱেলি মই ন ৰাইজৰ আজি দিবলৈ পায় সঁচাই মই আনন্দিত ঢাকাইপট্টিৰ নতুন নামকৰণক আদৰণি জনালে নগাঁৱৰ প্ৰায় সকলো স্থানীয় দল সংগঠনে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা যি নামেৰে নামাকৰণ কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সমান্তৰালভাৱে মই এটা কথা ক'ব লাগিব যিহেতু এই অকল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বা ঢাকাইপট্টিৰ নামটো সলনি কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথ দিয়া এইটোৱে নহয় নগাঁৱত এনেকুৱা বহু পথ আছে সেই নামসমূহৰ ক্ষেত্ৰতো তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ স্থানীয় ব্যক্তিসকলেও চৰকাৰ প্ৰশাসনৰ পদক্ষেপক জনালে আদৰণি আজি মই ৰূপকোঁৱৰ চক হ'ল হয় মই ভাল পাইছোঁ মই শুনি ভাল লাগিছে আৰু আমাৰ যিটো আগৰ নাম আছিলে এতিয়া নতুন যিটো নামটো আমাৰ হৈছে সেই নামেৰে যাতে আপোনালোকে পৰিচিত হয় আমি তাৰে কামনা কৰিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইয়াত চকটো আছেই হয় তাৰ ওপৰত নামটো দিছে হয় পিছে ৰূপকোঁৱৰ চক নামটো আদৰি ল'লেও এই নতুন নামে অঞ্চলটোৰ পৰিসৰক সামৰি ল'ব নোৱাৰিলে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশই সাধাৰণতে চক বুলিলে বজাৰ এলেকাৰ তিনিআলি বা চাৰিআলি বা তাৰ আশে পাশে থকা পথক বুজা যায়
পূৰ্বৰ ঢাকাইপট্টি এলেকাৰ সমীপত থকা ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি সংলগ্ন এলেকাটোক আগতেও ৰূপকোঁৱৰ চক বুলিয়েই বুজি আহিছিল। কিন্তু এই নামে বৃহত্তৰ ঢাকাইপট্টিৰ আৱাসিক এলেকাক সামৰি ল'ব পৰা নাছিল। গতিকে নতুনকৈ প্ৰশাসনে ঢাকাইপট্টিক ৰূপকোঁৱৰ চক বুলি আখ্যা দিলেও সমগ্ৰ অঞ্চলটোক এই নামে সূচিত নকৰিব বুলি আশংকা কৰিছে একাংশই। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।